কালিয়ে নিশা ঘোষিত হোৱা অসম লোকসেৱা আয়োগৰ ফলাফলত 11 নং স্থান লাভ কৰি নলবাৰী বৰঝাৰৰ চিমি কলিতাই সাফল্যতা লাভ কৰিছে। তাৰ পিছতে বৰঝাৰ স্থিত বাসগৃহত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। সৰুৰে পৰাই অতি মেধাৱী আছিল চিমি কলিতা। ইয়াৰ পূৰ্বে APSCত অৱতীৰ্ণ হৈছিল চিমিয়ে। আনহাতে আজি থিয়েটাৰ চাবলৈ গৈ এই খবৰ লাভ কৰি উৎফুল্লিত পৰিয়ালৰ লগতে চিমি। আনহাতে পিতৃ এগৰাকী অৱসৰী শিক্ষক ভৱকান্ত কলিতা আৰু মাতৃ গৃহিণী গীতা কলিতা। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। স্থান লাভ কৰিছে অনুভৱ কেনেকুৱা? হয়, মই আজি APSCৰ সদ্য ঘোষিত পৰীক্ষাত 11 স্থান দখল কৰিবলৈ সক্ষম হৈছো একাউণ্ট অফিচাৰৰ, আৰু মই যথেষ্ট সুখী। কি ক'ব আজি আপুনি অসম লোকসেৱা আয়োগত স্থান লাভ কৰিছে অনুভৱ কেনেকুৱা? হয়, মই আজি APSCৰ সদ্য ঘোষিত পৰীক্ষাত 11 স্থান দখল কৰিবলৈ সক্ষম হৈছো একাউণ্ট অফিচাৰৰ, আৰু মই যথেষ্ট সুখী। নোৱাৰো, মোৰ বহুত মানে তাইৰ চেষ্টা, আমাৰো কষ্ট বুলিয়ে ক'ম না কি বুলিয়ে ক'ম নাজানো। আজি মোৰ মানে আনন্দত যিমানৰ মানে এটা আহিছে এনেকুৱা লাগিছে। তাই সৰুৰ পৰা বহুত মানে কষ্ট কৰিয়ে পঢ়ি আছে, কিবা এটা ভাল কাম কৰিম, গাঁৱৰ হকে হওক, দেশৰ হকে হওক, মানুহ মাক দেউতাকৰ হকে হওক, সেইখিনি তাইৰ আজি পূৰণ হৈছে। গতিকে মোৰ বহুত ভাল লাগিছে। আপুনি কেনেধৰণে আগুৱাই নিছিল? কেনেধৰণে আগুৱাই নিছিল? মই মানে এটা মাতৃ হিচাপে, তাইক এটা নিজৰ বান্ধৱী হিচাপে মোৰ ফালৰ পৰা মই যিমানখিনি পাৰো তাইক মই মানে কৃতি কৰা নাই। মোৰ ফালৰ পৰা তাইক যথেষ্ট ধৰণে মানে আগুৱাই নিছো। যিহেতু বেছি সময় আপোনাৰ লগতে থাকে, পৰিয়ালৰ মাতৃসকলে লগ পায়, আপুনি কেনেধৰণে এই পঢ়া শুনাতে হওক কেনেধৰণে গাইড কৰিছিলে? পঢ়া শুনাত মানে এনে মইতো তাইক গোটেইখিনি মোৰ ফালৰ পৰা মোৰ দিব পৰাখিনিয়ে দিছো। শিক্ষাখিনিতো বেছি মানে এইখিনি পঢ়ে সেইখিনি পঢ়ে এনেকে নাজানো। এনে মই যিখিনি পাৰো তাইক দিব পৰাখিনি মোৰ লগত থাকিয়ে দি আছো, আৰু তাইক অহৰহ লগতে থাকো মই। মোৰ নাম শ্ৰী গীতা কলিতা, মই হাউচ ৱাইফ। সেইটোৱে বহুত ডাঙৰ কথা।